কি গাৰ্লফ্ৰেণ্ড লৈ আহিবা দেখা পালে গাৰ্লফ্ৰেণ্ড লৈ আহিব আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ জুবিন দাৰ চিনেমাখন চাই কিন্তু আজি যিখন মানে এনেকুৱা এটা অনুভৱ হৈছে যে আমি জুবিন দাক এনেকুৱা এজন মহান ব্যক্তিক হেৰুৱালোঁ আমি 100 বছৰ আৰু 1000 বছৰ পিছত হ'লেও এনেকুৱা এজন দাদাক আমি কেতিয়া জীৱনত নাপাওঁ আৰু কোনো ৰাইজে নাপায় এই চিনেমাখন চাবলৈ সকলোকে আহ্বান কৰিছোঁ আপোনালোকে আহক এদিন এই চিনেমাখন চাই যাওক কি দাদাক এবাৰ কমচে কম চাই যাওক যে দাদা আমাৰ মাজত সদায় থাকিব আৰু সদায় আছে আৰু আমাৰ হৃদয়ত সদায় থাকিব সদায় জয় জুবিন দা জয় জুবিন দা আচ্ছা কথা এটা তুমি কেইবছৰ পাছত চিনেমা চালা ফলত কেইবছৰ হ'ল মই অসমীয়া চিনেমা আজিৰ লগত দুখন চাইছোঁ এখন চাইছোঁ ডক্টৰ বেজবৰুৱা আজি ছেকেণ্ড হৈছে ৰৈ ৰৈ বিনালে চাইছা সৰুৰ পৰা ডাঙৰ হ'লোঁ আজি মই দুখন চিনেমা চাইছোঁ ডক্টৰ বেজবৰুৱা আৰু ৰৈ ৰৈ বিনালে মই চিনেমা চাইছোঁ বাছ মই 15 বছৰ পাছত জুবিন দাৰ চিনেমা কাৰণে চাইছোঁ ঐ দেখা তুমি কেইবছৰৰ পাছত চিনেমা চালা মই আজৰি নম্বৰ চাইছোঁ 1 নম্বৰ আৰু ৰৈ ৰৈ বিনালে চাইছোঁ এই ৰৈ ৰৈ বিনাৰ কাৰণে আহিছোঁ আমি কিমান কিলোমিটাৰ দূৰত পৰা আহিছোঁ আমি চাবৰ কাৰণে 40 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ অ'কে হয় চাইছা কিমান কষ্ট কৰি আহিছোঁ এইখিনি আৰু ফেচবুকত দিম আৰু দয়া কৰি ছাপোৰ্ট কৰিব কিবা ক'বা নেকি মোৰ ইমান দিনৰ সান্তনা এটা পাইছোঁ 1.5 মাহৰ সান্তনা এটা আজি মানে উপভোগ কৰিবলৈ পাইছোঁ মোৰ বহুত শান্তি লাগিছিল মোৰ যিটো মনোভাৱ আছিল মোৰ ভাৱটো পূৰ হ'ল আল্লাহ পূৰ কৰিছে আল্লাহ দোৱা কৰোঁ জুবিন দাক ভাল জাগাত ৰাখক জয় জুবিন দা জয় জুবিন দা